আৰক্ষী প্ৰশাসনৰো বিভিন্ন ধৰণৰ অভিযোগ আছে যে অনাহকতে বিভিন্ন মানুহ হাৰাশাস্তি কৰাৰ বৰপেটা ৰোড আৰক্ষীৰ এটা অভিযোগ আমি শুনিবলৈ পাইছোঁ আৰু এটা নহয় তেনেকুৱা বহু অভিযোগ পোৱা যায়। মই সেই আৰক্ষীসকলক আহ্বান জনাইছোঁ যে তেওঁলোকে যদি কাম কৰে ভালদৰে কৰক, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ষ্টাইলত কাম কৰি আছে তাৰে যদি বিপৰীত ষ্টাইল যদি বৰপেটা থানাত যদি চলে তেতিয়া নিশ্চিত ওপৰত ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হ'ব। গতিকে এই কথাখিনি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হোৱাৰ প্ৰাক মুহূৰ্ততে, কাৰণ মই ইমান দিনে শুনি আছিলোঁ যদিও মই কোৱা নাছিলোঁ, কাৰণ মই বিধায়ক নাছিলোঁ 5টা বছৰ। মই বহুত অথৰিটি কৈছোঁ, মই যিহেতু বিধায়ক আৰু অসম বিধানসভাৰ যিটো অধ্যক্ষ, মই সেইকাৰণে আহ্বান জনাইছোঁ তেনেকুৱা আৰক্ষী যিসকল আছে তেওঁলোকে যদি ইয়াৰ পৰা লাগে গুচি যাওক, মোৰ আপত্তি নাই আৰু গুচি যোৱাৰ ক্ষেত্ৰতে মই সহায় কৰি দিম, ডিজিপিক মই কৰি দিম। কিন্তু ইয়াতে থাকিলে ৰাইজে যাতে হাৰাশাস্তি নাপায়, ৰাইজে যাতে কোনো অসুবিধা নাপায়, ৰাইজক যিমানখিনি সহায় সহযোগ পুলিচ এণ্ড পাব্লিক যিটো ৰিলেশ্যন, এই পুলিচ পাব্লিক ৰিলেশ্যনত যাতে তেওঁলোকে কাম যাতে কৰে তাকে মই আহ্বান জনাইছোঁ। সৰ্বসাধাৰণ ৰাইজক যদি অপৰাধীৰ দৃষ্টিভংগীত যদি চায় নিশ্চিত ওপৰত তেতিয়া মোৰ ক্ষমতা মই প্ৰয়োগ কৰিবলৈ মই বাধ্য হ'ম। মই সেইকাৰণে আহ্বান জনাইছোঁ যে আজিৰ পৰা হয় সংশোধিত হওক, তেওঁলোকে সংশোধন হওক আৰু নতুবা ইয়াৰ পৰা তেওঁলোকে স্ব ইচ্ছা ট্ৰেন্সফাৰ লৈ যাওক।